এভৰিৱান গুড আফটাৰনুন। আপোনালোকে বাৰু দুপৰীয়া ভাতৰ কাৰণে যা যোগাৰ কৰিলেনে? আমাৰো চলি আছে যা যোগাৰ। এয়া আজি কচু জুই দিয়া খাম আমি। এয়া কচু আনিলে আইতাই, কচুখিনি চাফা কৰি আছে। বাকী এয়া জুই দিব কলপাতত। বাকী এইফালে মই আনি থৈছোঁ এয়া ফুল, ৰক্ত জবা ফুল আৰু জেতুকাৰ পাত, মাথাত চুলিত লগাম বুলি। বাকী এইফালে ধান মেলি দিছে। এয়া ধান মাহ সকলো মেলি দিছে, বিহু আহিছে। এয়া বৰ্ণি ধান মেলি দিছে পিঠা খাবৰ কাৰণে। বিহুত মাহো গৰুক লাগিব, এইকাৰণে। এয়া কলপাত ৰেডি হৈ গ'ল। কলপাতখন আগতীয়াকৈ কাটি ধুই মেলি ৰ'দত অলপমান শুকালে তেতিয়া কলপাতখন ভাঙি নাযায়। বাকী এয়া কচুখিনি এনেকৈ দি দিলে। ইয়াতে কিন্তু খাৰ আৰু নিমখ দি দিছে নধৰিবৰ কাৰণে। কিছুমানে জলকীয়াও দিয়ে, আমাৰ জলকীয়াটো ইয়াতে নিদিয়ে, কেঁচা জলকীয়া সানি দিয়ে লাষ্টত যেতিয়া মানে কচুখিনি হ'ব। এতিয়া এনেকৈ পাতখন বান্ধি দিব আৰু। এনেকৈ বান্ধে নেকি? ই সাৰ বহুত হৈছে নেকি? বান্ধাৰো এটা প্ৰচেছ আছে ন? এয়া কলপাতখন আইতাই এনেকৈ মেৰিয়াই আছে। এইফালে সাৰখিনি ওলাই ওলাই যাই দেখিছেনে? সাৰ মানে কলৰ সাৰ দিছে যে, চৌদা ব্যৱহাৰ কৰা নাই, কলৰ সাৰ। কলপাতখন বহুত ডাঙৰ হ'ল নেকি? ডাঙৰকৈ হ'লে ভাল ন, সিজি যাব। খেৰতে জুই দিবি। বান্ধিবও জানিব লাগিব। এইফালে কচু জুই দিয়া মানে জুই দিয়া নাই, কলপাত চলপাত বান্ধি আইতাই থৈ দিলে। অলপ পিছত জুই দিব ভাত খোৱাৰ সময় মানে আগে। তাৰপিছত এইবাৰ আহিলোঁ এয়া ছজনা পাৰিবৰ কাৰণে। ছজনাও নিজে পাৰিবলগীয়া হৈছে, ঘৰত পুৰুষ মানুহ কোনো নাই। আইতাই কৈছে পাৰিবিনে? মই কৈছোঁ পাৰিম বুলি। বাৰু পাৰিলোঁ অলপমান, এসাঁজৰ কাৰণে, বেছিকৈ পৰা নাই। এয়া ছজনা পাৰি হৈ গ'ল। তাৰপিছত এয়া ৰেডি হৈ গ'ল কচু থৈ জুই দিয়া। কলপাতখন দেখিছেনে? এনেকৈ দৈ গৈছে, বাকীখিনি সিজি গৈছে। কচুখিনি যিমান দিছিলি তাত চাই বহুত কম হৈ যায় ন? আধা হৈ যায়। সিজিছে আৰু ভালকৈ। এতিয়া নিমখ তেলটো নাখানা পায়, তেল সানি ধৰিব ন? জ্বলা সানি দিলে হ'ল, নিমখ জলকীয়া। মই সানি দিম দে। এয়া মাথাত জেতুকা লগাইছিলোঁ, চুলি তুলি ধুই মেলি আজৰি। এতিয়া এয়া আমাৰ ল'ৰা ছোৱালীকেইটা বোলে আজি খানা খায়। খানা বুলি বিশেষ একো নাই, কণীৰ জোল কিবা কিবি এনেকৈ ঘৰতে যিখিনি বস্তু মানে ৰান্ধিছে, বাহিৰতে ৰান্ধিছে বাৰু, সিহঁতক বাহিৰতে দি আছে। দেখুৱা ৰ'ব। এয়া সিহঁতে আৰম্ভ কৰিব ধৰিছে। সেইফালে পেহী সিহঁতক দি আছে, তাৰ লগত ককাও বহি গৈছে। আমি বোলো পিছত খাম, মানে সিহঁতক আগতে খাই ল'ব দিছোঁ। দুয়োটাই মানে ইমান কথা পাতি খায়। এয়া কিন্তু আজি বাহিৰতে বনাইছোঁ, পেহীয়ে মই লগ লাগি খুৰী মায়েও সহায় কৰি দিছে বাৰু। এনেকৈয়ে সিহঁতৰ খানাটো মন ভাল লগাবৰ কাৰণে দিলোঁ। বাকী সিহঁতৰ খোৱা হোৱাৰ পিছত এয়া আমিও খাব লৈছোঁ। গোটেইকেইটাই কথা পাতি বহি গ'লোঁ। বাকী এয়া আজি ভিডিঅ'টো ইমানখিনি আছিল। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। ভিডিঅ'বোৰ চাই ভাল পালে প্লিজ আমাৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ আহোঁ, বাই।